Justice. We want justice. কঠোর হোক। কলেজ কর্তৃপক্ষ কঠোর হোক। মহাবিদ্যালয় কর্তৃপক্ষ কঠোর হোক। দোষী গঠনকালে শাস্তি প্রদান করো। নারী নির্যাতন নচলিব। নারী নির্যাতন নচলিব। কলেজ কর্তৃপক্ষ কঠোর হোক। কলেজ কর্তৃপক্ষ কঠোর হোক। নারী নির্যাতন নচলিব। কলেজ কর্তৃপক্ষ কঠোর হোক। নারী নির্যাতন নচলিব। We want justice. Justice, justice, We want justice. justice, justice. আজি আমি গোটেই ছাত্ৰ সমাজে চৰকাৰ শিক্ষিত যিখিনি ছাত্ৰ সমাজ যিখিনি ছাত্ৰ ছাত্ৰী আছে আজি আমি ঐক্যবদ্ধভাৱে আজি এটা সংগ্ৰামৰ সৃষ্টি কৰিছিলোঁ আৰু ৰাতিপুৱা আপোনালোক সকলোৱে দেখিছে আমি এই ঐক্যবদ্ধভাৱে সংগ্ৰাম আগুৱাই লৈ গৈছোঁ আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি আমি সন্ধিয়া 6 বজাত আমি জনমদল কাৰ্যসূচী এটা ৰূপায়ণ কৰিবলৈ আমি মনস্থ কৰিছিলোঁ কিন্তু আৰক্ষী প্ৰশাসন লগতে জিলা প্ৰশাসনৰ কঠোৰ অনুৰোধত আমি আজি এই কাৰ্যসূচী স্থগিত ৰাখিছোঁ বাতিল কৰা নাই কোনোবাই হয়তো ক'ব পাৰে যে আমি ভয় খাই বা বিচলিত হৈ কোনোবাৰ দাবী ধমকিত আমি বিচলিত হৈ হয়তো কাৰ্যসূচী আজি ৰূপায়ণ নকৰিলোঁ এইটো কথা স্পষ্ট যে এনেকুৱা কোনো ধৰণৰ কাৰ্যসূচী হোৱা নাই আমি আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনক সহযোগ কৰি তেনেকৈ আজি আমাৰ এই কাৰ্যসূচী স্থগিত ৰাখিছোঁ কিন্তু আমি যি আমাৰ প্ৰত্যেকটো সংগঠনে যি মেমৰেণ্ডম দিছে তাতে এটা কথা স্পষ্টভাৱে লিখা আছে যে দোষীক অতি সোনকালে 12 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ ভিতৰত আমি সময়সীমা বান্ধি দিছিলোঁ এই সময়সীমাৰ ভিতৰত যদি এই দোষীক উচিত শাস্তি প্ৰদান নকৰে আৰু জেললৈ প্ৰেৰণ নকৰে তেনেহ'লে আমি এই ছাত্ৰ সমাজে ঐক্যবদ্ধভাৱে এই সংগ্ৰাম অতি তীব্ৰভাৱে আৰু একদম দৃষ্টান্তমূলকভাৱে আমি এই সংগ্ৰাম আগুৱাই লৈ যাম এইখিনিকে কয় জয় অসম।